তাৰ বেচেৰা সিটো তাক পইচা দিলে সি য'তে ত'তে দৌৰে, ঠিক আছে, পইচা দিলে সি য'তে ত'তে দৌৰে। তাৰ অলপ বেয়া লগা কাহিনী। কেইদিনমান আগতে সি, আপোনালোকে ভিডিঅ' দেখিছে চাগে, কেইদিনমান আগতে গুৱাহাটীৰ এটা গেঙৰ লগতো তাৰ লগত, ভাই এইবিলাক নকৰিবি ব্ৰ। মই এই কথাটো কৈ আছোঁ। মই অসমৰ ৰাইজক এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো যে দেখিছে, আপোনালোকে সেই ভিডিঅ'টোত শৃংখল চলিহাক দেখিছে নেকি? শৃংখল চলিহাক সেই ভিডিঅ'টোত দেখা পাইছে নেকি? শৃংখল চলিহাক কোনোবাই দেখিছে নেকি? ছেশ্যনটো শ্বেয়াৰ মাৰকচোন। একচুৱেলি কিছুমান মানে মিডিয়াই এনেকুৱা দেখাইছে যে এই ভিক্টৰ দাসে ভয়, ভিক্টৰ দাসে ভয় খোৱা নাই, ভিক্টৰ দাসে চেলেঞ্জ যাক কৰিছে তাৰ কাৰণে। চিনি নোপোৱা কুকুৰ এটাক কোনে মাত মাতিব যাব বে? চিনি নোপোৱা কুকুৰ এটাক মই মাত মাতিব যাম নেকি? এইবিলাক কুকুৰক মইতো চিনি নাপাওঁ। পোহনীয়া কুকুৰক আমি চিনি পাওঁ নেকি? এইবিলাক পোহনীয়া কুকুৰ, আমি চিনি নোপোৱা মানুহক আমি কেনেকৈ মাত মাতিব যাম? আৰু তাতে আকৌ বীৰ লাচিত সেনাই বৰ একদম মানে একদম ছেশ্যন শ্বেয়াৰ কৰি তৎপোৱা নাই বোলে আমি ভিক্টৰ দাসক দম দিয়ালোঁ। ভাই মই শুই আছোঁ তেতিয়া ৰাতিপুৱা 4:30 বাজে। তেতিয়া আমাৰ ইয়াতে মানে CCTV ফুটেজত ৰাতিপুৱা 4:30 বাজে। তেতিয়া আহি কিনে তহঁতে এনেকৈ আমি ভিক্টৰ দাসক বিচাৰি আহিছোঁ, অমুক কৰিছোঁ, ভোগ কৰিছোঁ, ইটো কৰিছোঁ। ছ'চিয়েল মিডিয়াত খুব এটা মানে ভিডিঅ' ভাইৰেল হৈ আছে, আমি সকলোৱে দেখা পাই আছোঁ। আপোনালোকে দেখিছেনে নাই মই নাজানো, কোনে কোনে দেখিছে সেইটোও নাজানো। কোনে কোনে দেখিছে বাৰু? ছ'চিয়েল মিডিয়াত খুব এটা ভিডিঅ' ভাইৰেল হৈ আছে, বোলে ভিক্টৰ দাসক আমি কোবাম, আমি ভিক্টৰ দাসক কোবাম, ঠিক আছে, হয়নে? ভিক্টৰ দাসক কোবাই বোলে, বঢ়িয়া, মজা। ভিক্টৰ দাসক কোবাব মানা কৰা নাই। ভিক্টৰ দাসে যাক চেলেঞ্জ কৰিছে সেই মানুহটো কোবাই দেখাই দিয়ক। পুহি থোৱা কুকুৰ কিয় পঠায় মানুহে? মই এই কথাটো বুজি পোৱা নাই। মইতো চেলেঞ্জ চাম, মই নাম ধৰি ধৰি চেলেঞ্জ কৰোঁ ন, মই নাম ধৰি চেলেঞ্জ কৰিছোঁ। মইতো পোহনীয়া কুকুৰ বিচৰা নাই, নে পোহনীয়া কুকুৰ বিচাৰিছোঁ? কিছুমান পোহনীয়া কুকুৰক যদি কোনোবা, মইতো কোনো পোহনীয়া কুকুৰক পঠোৱা নাই। বোলে ভিক্টৰ দাসে কোনোবা পোহনীয়া কুকুৰ পঠাইছে নেকি? মইতো পঠোৱা নাই। আপোনাৰ ঘৰৰ আগত বুলি কৈছে, তাকে কৈছোঁ। মইতো চোৱা, মই এটা কথা কৈছোঁ, আৰিফান খান ভাই, মই এটা কথা কৈছোঁ, তাতে ভিডিঅ'টোত মই যাক চেলেঞ্জ কৰিছিলোঁ, মই চেলেঞ্জ কৰিছিলোঁ শৃংখল চলিহাক। মই এতিয়াও কৰিছোঁ 100%। মই চেলেঞ্জ কৰিছিলোঁ শৃংখল চলিহাক, ঠিক আছে, য়েছ অৰ ন? অসমৰ ৰাইজে গম পায় ভিক্টৰ দাসে চেলেঞ্জ কৰিছে শৃংখল চলিহাক। ভিক্টৰ দাসেতো বেলেগক চেলেঞ্জ কৰা নাই। ভিক্টৰ দাসে বেলেগক চেলেঞ্জ কৰিছে নেকি? ভিক্টৰ দাসে শৃংখল চলিহাক চেলেঞ্জ কৰিছে। শৃংখল চলিহাক আহিব দিছিলোঁ মই। মইতো কোনো পুহি থোৱা কুকুৰক মাতা নাছিলোঁ, নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিলোঁ? হা? নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিলোঁ? আৰু মই এটা কথা কৈ আছোঁ, মানুহ এটা ৰাতিপুৱা 4টা বজাত টোপনি যায় বে, সেইটো সময়ত এনেকুৱা কুকুৰক, আৰু পুহি থোৱা কুকুৰবিলাক সেই ৰাতিপুৱা 4টাত দৌৰিব দিছে, দৌৰি আছ তহঁতে। এইটো দম্ভালি বুলি নকয়, কথাটো গম পাইছে নাই? এইটো দম্ভালি বুলি নকয়। দিছ ইজ নট দম্ভালি ব্ৰ। মই যাক মাতিছিলোঁ সেইটোত ভিডিঅ'ত কোনেও দেখাই পোৱা নাই। মই মাতিছিলোঁ শৃংখল চলিহাক ভাই। অসমৰ ৰাইজে দেখা পাইছে বোলে মই মাতিছোঁ কাক? মই মাতিছোঁ শৃংখল চলিহাক। তাতে কিন্তু ভিডিঅ'ত আমি শৃংখল চলিহাক দেখা পোৱা নাই। আমি ছিংগল লগা কথাটো মই কৈছোঁ, মই এতিয়াও কৈছোঁ 100 বাৰ 100 বাৰ মই কৈছোঁ। শৃংখল চলিহাক মই কৈছোঁ যে শৃংখল চলিহাক অকলে ছিংগল আমি লাগিম। কিন্তু এই যে পুহি থোৱা কুকুৰবিলাক, বেলেগ মই একো নকওঁ, আশিকৰ কথা কৈছোঁ মই। আশিকটো সি ল'ৰাটো যে গেঞ্জি মানে লেংগা যোনটো ল'ৰা আছিলে, এটা ল'ৰা আছিলেতো, তাৰ বেচেৰা সিটো, তাক পইচা দিলে সি য'তে ত'তে দৌৰে, ঠিক আছে, পইচা দিলে সি য'তে ত'তে দৌৰে। তাৰ অলপ বেয়া লগা কাহিনী। কেইদিনমান আগতে সি, আপোনালোকে ভিডিঅ' দেখিছে চাগে, কেইদিনমান আগতে গুৱাহাটীৰ এটা গেঙৰ লগতো তাৰ লগত, ভাই এইবিলাক নকৰিবি ব্ৰ। মই এই কথাটো কৈ আছোঁ। মই অসমৰ ৰাইজক এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো যে দেখিছে, আপোনালোকে সেই ভিডিঅ'টোত শৃংখল চলিহাক দেখিছে নেকি? শৃংখল চলিহাক সেই ভিডিঅ'টোত দেখা পাইছে নেকি? শৃংখল চলিহাক কোনোবাই দেখিছে নেকি? ছেশ্যনটো শ্বেয়াৰ মাৰকচোন। একচুৱেলি কিছুমান মানে মিডিয়াই এনেকুৱা দেখাইছে যে এই ভিক্টৰ দাসে ভয়, ভিক্টৰ দাসে ভয় খোৱা নাই, ভিক্টৰ দাসে চেলেঞ্জ যাক কৰিছে তাৰ কাৰণে। চিনি নোপোৱা কুকুৰ এটাক কোনে মাত মাতিব যাব বে? চিনি নোপোৱা কুকুৰ এটাক মই মাত মাতিব যাম নেকি? এইবিলাক কুকুৰক মইতো চিনি নাপাওঁ। পোহনীয়া কুকুৰক আমি চিনি পাওঁ নেকি? এইবিলাক পোহনীয়া কুকুৰ, আমি চিনি নোপোৱা মানুহক আমি কেনেকৈ মাত মাতিব যাম? আৰু তাতে আকৌ বীৰ লাচিত সেনাই বৰ একদম মানে একদম ছেশ্যন শ্বেয়াৰ কৰি তৎপোৱা নাই বোলে আমি ভিক্টৰ দাসক দম দিয়ালোঁ। ভাই মই শুই আছোঁ তেতিয়া ৰাতিপুৱা 4:30 বাজে। তেতিয়া আমাৰ ইয়াতে মানে CCTV ফুটেজত ৰাতিপুৱা 4:30 বাজে। তেতিয়া আহি কিনে তহঁতে এনেকৈ আমি ভিক্টৰ দাসক বিচাৰি আহিছোঁ, অমুক কৰিছোঁ, ভোগ কৰিছোঁ, ইটো কৰিছোঁ। আৰু এটাই কৈছে বোলে ভিক্টৰ দাসক ঘৰত সোমাই কোবাব পাৰিম, আমাৰ দম আছে। মই কি কৈ আছোঁ শুনি ল ভাই। তোৰ দৰে কুকুৰ এটাক মই চিনিও নাপাওঁ। তই কোনচা কুকুৰ, তই কিমান পানীৰ মাছ, তোৰ দৰে কুকুৰ এটাক মই চিনিও নাপাওঁ। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, মাতিছিলোঁ তহঁতৰ বাপেৰে। তহঁতটো পুহি থোৱা কুকুৰহে,
তহঁত পুহি থোৱা কুকুৰ তহঁতৰ বাপেৰেক মাতিছিলোঁ তহঁতক কোনো মাতিছিল তহঁতকনো মাতা নাই তহঁতকতো কোনেও মাতা নাই তহঁতক কোনোবা মাতিছে নেকি তহঁতক কোনেও মাতা নাই যদি তহঁতক কোনেও মাতা নাই তেতিয়া তহঁতে এইবিলাক নকৰিবি কথাটো বুজি পাইছ নাই আৰু এই কথাটো মই কৈ আছোঁ যে তহঁতৰ দল সংগঠন আল বাল এইটো যি ইচ্ছা তাকে কৰি থাক মই কোনো দল সংগঠনত নাই ন মই এই কথাটো কৈ আছোঁ মই কোনো দল সংগঠনত নাই তো মোক বকি নাথাকিবি তহঁতে দল সংগঠন কৰিছ তহঁতৰ কোনোবা আছে কিবা নাই মই এইটো নাজানো বাট মেইন কথাটো হৈছে মই চেলেঞ্জ যাক কৰিছোঁ সেই মানুহটো অকলে আহিব দে যদি সেই মানুহটো আহিব নোৱাৰে এইবিলাক নকৰিবি ভাই গম পাইছ নাই দলততো মই এটা কথা 10টা মানুহে কি এটা মানুহক মাৰিব নোৱাৰিব নেকি 100% পাৰিব ভাই সেইটোত কোনো একো বীৰত্বটো আমি বীৰত্ব বুলিতো নকওঁ আমি 10টা মানুহে বোলে এটা মানুহক কোবাইছে বোলে 10টা মানুহে বোলে এটা মানুহক কোবাই দিয়ে সেইটো বীৰ বুলি আমি নকওঁ বীৰ বুলি মই যিটো কওঁ মই এটা কথা কৈছোঁ যে তুমি যদি সঁচাকৈ বীৰ তুমি নিজকে বীৰ বুলি ভাবা ন তোমাক চেলেঞ্জ কৰিছোঁ তুমি আহা তুমি আকৌ পোহনীয়া কুকুৰবিলাক পঠাই থাকা শিয়ালটো জাকতে আহে আৰু শিয়াল জাকত আহে বুলি আমি আকৌ প্ৰুফ কৰি দিলোঁ শিয়াল যে জাকত আহে আমি প্ৰুফ কৰি দিলোঁ না আকৌ নিউজ বজাই আছে বোলে এইটো নিউজ বজাই দিয়ে আকৌ বোলে শ্বেয়াৰ কৰি আছে বোলে নীলাজ বে মই এইখিনিয়ে ক'লোঁ ন মই এইখিনি কথাই ক'লোঁ যে শৃংখল চলিহাই আহক ছিংগলকৈ আহক ঠিক আছে শৃংখল চলিহাই আহক ছিংগলকৈ আহক 100% মই কৈছোঁ মই অকলে খাৰা হৈ থাকিম 100% ডেম চিয়'ৰ বুলি কৰিছোঁ ঠিক আছে খালি অলপ মানে মানুহ শুই নাথাকা টাইমত আহিব লাগে শুই থকা টাইমত আহি ভিডিঅ' বনাই থৈ গুচি গ'ল বোলে আজি আমি ৰাতি ভিক্টৰ দাসৰ ঘৰত আহিছোঁ চিঞৰ বাখৰ কৰি আছোঁ ভাই তেতিয়া টোপনি মানুহ এভৰিৱান ইজ শ্লিপিং আউট দেয়াৰ ৰাতিপুৱা 4:30টাত মানুহ শুই থাকে আৰু মইতো মদ খাওঁ ভাই মই মদ খাই শুই থাকোঁ সেইটো সময়ত গম পাইছ নাই সেইটো এটা বৰ ডাঙৰ এটা মানে এনেকুৱা হোৱা নাই যে বৰ ডাঙৰ এটা বোলে মই বোলে বস্ত ডাঙৰ এটা বোলে অমুক কৰি দিলোঁ ইটো কৰি দিলোঁ